উঠিছো বাতৰিৰ মাজলৈ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ মোবাইল প্ৰদান কৰিলে কৃষ্ণা প্ৰেছ ক্লাবে গোৱালপাৰা জিলাৰ কৃষ্ণা অঞ্চলত এনে বহু ছাত্ৰ-ছাত্ৰী আছে যিয়ে এটা মোবাইলৰ অভাৱত অনলাইন ক্লাছ কৰিবলৈ সক্ষম হোৱা নাই এনে কিছু দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত কৃষ্ণা প্ৰেছ ক্লাবে এণ্ড্ৰইড মোবাইল বিতৰণ কৰে অঞ্চলটোৰ কেইবাগৰাকী শুভাকাংক্ষীৰ সহযোগত মুঠ 15 গৰাকী ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয় একোটাকৈ স্মাৰ্টফোন সম্পূৰ্ণ কোভিড প্ৰটকল মানি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ সন্মুখত আৰু ঘৰে ঘৰে গৈ সাংবাদিকসকলে মোবাইলসমূহ বিতৰণ কৰে পূজাই আশীনগৰত নিশা জব্দ কৰা হৈছে 4টাকৈ গৰু নীলবাগান পহৰা চকীৰ আৰক্ষীয়ে জব্দ কৰিছে গৰুকেইটা পৰৱৰ্তী সময়ত গৰুকেইটাৰ নথিপত্ৰ নিৰীক্ষণ কৰাৰ বাবে লৈ অনা হয় হুজাই থানালৈ চোৰাংভাৱে সৰবৰাহ কৰা সন্দেহত আৰক্ষীয়ে জব্দ কৰা গৰুকেইটাৰ নথিপত্ৰ নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত এটা ছাগলী কেন্দ্ৰ কৰি নিশা হাজোত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা এই সংঘৰ্ষত আহত হৈছে পুৰুষ মহিলাকে ধৰি 7 গৰাকীকৈ লোক হাজোৰ দক্ষিণ বৰ্ণিৰ আন্ধুপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা কেফেতুল্লাহ আলী নামৰ লোকজনৰ ছাগলী এটা আজগৰ আলী নামৰ লোকজনৰ ঘৰত হত্যা কৰাৰ অভিযোগ কৰি প্ৰথমে বাঘ বিতৰণৰ পিছত দা লাঠিৰে আক্ৰমণ প্ৰত্যাক্ৰমণ তাৰ পিছতেই তেজেৰে তুমুৰলি দুয়োটাকৈ ফৈদৰ পুৰুষ মহিলাকে ধৰি 7 গৰাকীকৈ লোকৰ ইতিমধ্যে দুয়োটা পক্ষৰ ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে নগাঁও জিলাৰ কচুৱাৰ বৰবিলত পশুধনে কৃষি নষ্ট কৰাক লৈ সৃষ্টি হৈছে সংঘাতৰ পশুধনে তিলৰ খেতি নষ্ট কৰা কেন্দ্ৰ কৰি দুটাকৈ পৰিয়ালৰ মাজত সংঘাতত এজন লোক গুৰুতৰভাৱে আহত হয় বৰবিলৰ আনাৰ হুছেইনৰ কৃষি ইমাম আলীৰ পশুধনে খাই অনিষ্ট কৰিছে খেতি অনিষ্ট কৰাৰ বিষয়ে পশুধনৰ মালিক ইমাম আলীক অৱগত কৰাত ইমামে পথাৰৰে প্ৰহাৰ কৰি আনাৰ হুছেইনক জংঘলত পেলাই থয় পিছত স্থানীয় ৰাইজে আনাৰ হুছেইনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৰিগাঁও জিলাৰ মিকিৰভেটাত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাই উদ্ধাৰ মৰিগাঁও জিলাৰ মিকিৰভেটাত আৰক্ষী আৰু স্থানীয় প্ৰকৃতি প্ৰেমী লোকে চৰাই চিকাৰী কবলৰ পৰা উদ্ধাৰ কৰিলে সজাত বন্দী কৰি ৰখা বৃহৎ সংখ্যক বনৰীয়া চৰাই ৰবি বজাৰ আৰক্ষীয়ে স্থানীয় প্ৰকৃতি প্ৰেমীৰ সহযোগত বহুদিন ধৰি বন্দী কৰি ৰখা বনৰীয়া চৰাইসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় মিকিৰভেটাৰ বেহুগুৰি আৰু পালিগুৰি গাঁৱৰ পৰা আৰক্ষীয়ে চৰাই চিকাৰীৰ পৰা 26টাকৈ খৰালি হাঁহ আৰু 17টাকৈ কাম চৰাই উদ্ধাৰ কৰিছে গাঁও দুখনৰ একাংশ দুষ্ট প্ৰকৃতিৰ চৰাই চিকাৰীয়ে বনৰীয়া চিকাৰ কৰিবলৈ এই সমূহ বনৰীয়া চৰাই সজাত বন্দী কৰি প্ৰশিক্ষণ দিয়া হৈছিল স্থানীয় বজাৰত একোটাকৈ বনৰীয়া চৰাইৰ 300 পৰা 500 টকাত বিক্ৰী কৰি আছিল অৱশ্যে আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম নহল উদ্ধাৰ হোৱা বনৰীয়া চৰাইসমূহ আৰক্ষীয়ে মৰিগাঁও বন বিভাগক চমজাই দিছে গহপুৰ নগৰৰ 6 নং ৱাৰ্ডৰ সত্ৰং নৈয়ে মথাউৰি ছিঙি নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৱাৰ্ডটোৰ কৃষক ৰাইজৰ মাজত নগৰখনৰ সত্ৰপাৰ মধ্য সত্ৰং আৰু হলনাগৰ বিস্তৃত কৃষিভূমি এতিয়া সত্ৰং নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰাৰ পিছতেই পানীৰ লগতে অহা বালিয়ে ভূঁই ৰোৱা খেতি পথাৰ পুতি পেলোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাইজে বালিয়ে অঞ্চল 3টাৰ শ বিঘা কৃষিভূমিৰ শালি ধানৰ কঠীয়াৰ লগতে ৰোৱা পুতি পেলাইছে যাৰ ফলত কৃষি কৰ্মৰে দুবেলা দুমুঠি গোটোৱাৰ সপোন দেখা কৃষকসকলৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে আগুৱাষ্টীখনৰ ওপৰত পলাশ ফুকনৰ এক প্ৰতিবেদন মধ্য সত্ৰঙত এতিয়া কৃষক ৰাইজৰ দুৰৱস্থা কিছুদিন পূৰ্বে 6 নং ৱাৰ্ডৰ যিটো মথাউৰি আছিল সত্ৰংলৈ বাঢ়নি পানীয়ে ভাঙি নিছিল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মধ্য সত্ৰঙৰ 6 নং ৱাৰ্ডৰ বিস্তীৰ্ণ কৃষিভূমি এতিয়া বালিৰে পুত খাই পেলাইছে যাৰ ফলত এতিয়া যি কঠীয়া আছিল শালি ধানৰ সেই কঠীয়াসমূহ পানীত যা গৈছে বালিয়ে পুত খুৱাই পেলাইছে যথেষ্ট কৃষক ৰাইজ এতিয়া দুৰৱস্থাত ভুগিবলগীয়া হৈছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ দৃশ্য এনেদৰে এয়া 6 নং ৱাৰ্ডৰ যিটো মথাউৰি যিডোখৰত ভাগিছিল সেই স্থানৰ দৃশ্য আৰু এনেদৰে কিন্তু সকলো ফালে কেৱল এতিয়া বালিৰে পুতি পেলাইছে বহু কষ্ট কৰি ইয়াৰ দৰিদ্ৰ কৃষক ৰাইজে ইয়াত শালি ধানৰ কঠীয়া সিঁচিছিল কিন্তু সকলোবিলাক এতিয়া বালিৰে পুত খুৱাই পেলালে যাক লৈ এতিয়া অধিক সমস্যাত চিন্তিত হৈ পৰিবলগীয়া হৈছে এই 6 নং ৱাৰ্ডবাসী ৰাইজ আৰু স্থানীয় মহিলা আছে কাৰণ তেওঁলোকে এই অঞ্চলতে কৃষি কাৰ্য কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু অধিকাংশ লোক ইয়াৰ 6 নং ৱাৰ্ডৰ কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু এতিয়া শেহতীয়াকৈ যি বালিয়ে পুত খুৱাই পেলালে মথাউৰি ভঙাৰ ফলত বাইদেউ এতিয়া কি ক'ব আপোনালোকৰ কঠীয়া বহু মৰিলে বা কি ক'ব এতিয়া কি ক'ম আৰু আমাৰ এই বানপানীৰ কাৰণে আমি বহুত অসুবিধাত পৰিলোঁ বিশেষকৈ কঠীয়াখিনি পাৰি থোৱা হৈছিলে সেই কঠীয়াখিনি এতিয়া পুতি পেলালে বালিয়ে পুতি পেলোৱাৰ কাৰণে আকৌ দ্বিতীয়বাৰ ৰুবলৈও সুবিধা নাই গোটেই বালিয়ে পুত খাই গ'ল বহুতখিনি মাটি ৰোৱা হৈছিলে
ৰোৱা মাটিখিনিতো বহুত টকা পইচা খৰচ কৰা হ'ল। সেই টকা পইচাখিনি এতিয়া আকৌ এই লকডাউনত ক'ত পাব, কেনেকৈ কি কৰিম, সেই কথা চিন্তা কৰি আমাৰ ওচৰ চুবুৰীয়া গোটেই সমূহ ৰাইজে বহুত চিন্তাত পৰি তেওঁলোকে মানে ক'ব নোৱাৰা হৈ আছে। যেনেদৰে বালিয়া পুতি পেলালে পুনৰ ইয়াত আৰু কৃষি কাৰ্য কৰা অসম্ভৱ। ইয়াততো কৃষি কাৰ্য কৰা অসম্ভৱ। বালিৰ ওপৰতে ৰুওঁ বুলি ভাবিলেও তাত আকৌ ৰুব নোৱাৰি, বিশেষকৈ নাই কঠীয়া। এতিয়া ৰুব কেনেকৈ মানুহে? বছৰি একে সমস্যা, আজি ৩-৪ বছৰ ধৰি একেটা সমস্যাই ভোগ কৰিব লগা হৈ আছে। সমাধানৰ কোনো আচলতে ৰাস্তা নাই। সমাধানৰ ৰাস্তাটো এতিয়ালৈকে পোৱা নাই। যিকণ বান্ধি দিয়ে তাৰ আকৌ বিপৰীত ফালে ভাঙি দিয়ে, ইটোৰ পৰা সিফালৰ পৰা সিফালে গৈ মানে গোটেই ৰাস্তাটো ভাঙি থকা, মাথাইটো ভঙাৰ কাৰণে এই সমস্যাটোত আমি ভুগিব লগা হৈছে। নিশ্চয় আচলতে এনেদৰে এতিয়া প্ৰতিটো বছৰে এনেকুৱা সমস্যাত ভুগিবলগীয়া হয় আৰু যথেষ্ট দুৰ্ভোগ ভোগে ইয়াৰ স্থানীয় ৰাইজে। কিন্তু আৰু যি সত্ৰং নৈ নামত কোটি কোটি টকা আহে সেই অনুপাতে কিন্তু ইয়াত কাম নহয়, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই কষ্ট ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই। কৃষিভূমি এতিয়া বালিৰে পোত খাই পেলাইছে, যাক লৈ এতিয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে মধ্য সত্ৰঙৰ 6 নং ৱাৰ্ডবাসীয়ে। ভেকচিনক লৈ সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নক লৈ হোৱা আলোচনা কালত এই হুলস্থুল। ভেকচিনক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। তাৰ ফলতে বহু ভেকচিন বেয়া হোৱা বুলি মন্তব্য কৰিছে পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে কংগ্ৰেছে সদনত হুলস্থুল আৰম্ভ কৰে। অৱশেষত অধ্যক্ষই আবেলি 3 বজালৈ সদন স্থগিত ৰখাৰ ঘোষণা কৰিছে। জনাইছো যে ভেকচিনক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আজি বিধানসভাৰ মজিয়াত বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নক লৈ হোৱা আলোচনাত সৃষ্টি হ'ল এই হুলস্থুলীয়া পৰিৱেশৰ। ভেকচিনক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই, যাৰ ফলত বহু ভেকচিন বেয়া হোৱা বুলি মন্তব্য কৰিছে পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে কংগ্ৰেছে সদনত হুলস্থুল আৰম্ভ কৰে আৰু অৱশেষত অধ্যক্ষই আবেলি 3 বজালৈ সদন স্থগিত ৰাখিছে। কিন্তু আজিৰ দিনটোত ৰাইজে বিচৰা এটা বিষয় আৰু আমাৰ সদনৰ পৰা ভাল মেছেজ যোৱাটো উচিত। লিডাৰ অফ দি অপজিশ্যনে যেতিয়া তেখেতৰ প্ৰথম ছাপ্লিমেণ্টাৰী, দ্বিতীয় ছাপ্লিমেণ্টাৰী কৰিছে, তেখেতৰ দলৰে সন্মানীয় জ্যেষ্ঠ সদস্য ভৰত নৰহ ডাঙৰীয়াই গোটেই বিষয়টো বিভ্ৰান্ত কৰিবৰ কাৰণে আজি সদনত এইটো কৰিছে। আপুনি সদনৰ নিয়ম নীতি জানে? ভৰত নৰহ ডাঙৰীয়া শুনক, ভৰত নৰহ ডাঙৰীয়া মোৰ কথা শুনক। মই সন্মানীয় সদস্য শুনক ভৰত নৰহ ডাঙৰীয়া, মই সদন ভালকৈ আপুনি ছাপ্লিমেণ্টাৰী কিয় নুসুধিলে? আপুনি ছাপ্লিমেণ্টাৰী কিয় নুসুধিলে? আপুনি তেখেতৰ ছাপ্লিমেণ্টাৰীৰ ওপৰত ইণ্টাৰেক্ট কিয় কৰিছে? আপুনি ছাপ্লিমেণ্টাৰী কিয় নুসুধিলে? অধ্যক্ষ মহোদয় নিশ্চয় সন্মানীয় সদস্য মন্ত্ৰী ডাঙৰীয়া বিভ্ৰান্ত হ'বৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় সদস্য বহিব। মন্ত্ৰী ডাঙৰীয়া অলপ বেছিকৈ উত্তেজিত মই কৈ আছো মইহে চলাই আছো হাউচখন। আৰু অধ্যক্ষ মহোদয়, ভেকচিন, কণ্টেইনমেণ্ট জোন, অন্য মানে টেষ্টিং, এই সকলোবিলাকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত এজনকৈ মন্ত্ৰী, কোনোবা মন্ত্ৰীৰ ভাগত 2খন পৰিছে, কোনোবা মন্ত্ৰীৰ ভাগত 3খন পৰিছে। আপুনি শুনিব, উত্তৰটো শুনকচোন। উত্তৰটো শুনকচোন। আগতে উত্তৰটো শুনক। মন্ত্ৰীক মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে উত্তৰটো শুনকচোন কৰিছে। লগত এজন ছেক্ৰেটাৰী, গাৰ্জিয়ান মিনিষ্টাৰ, গাৰ্জিয়ান ছেক্ৰেটাৰী প্ৰতিখন জিলাত বাহাৰ পাতিবলৈ দিছে। তেখেতসকল গৈ তাত থাকি পৰিচালনা কৰিছে, সম্পূৰ্ণভাৱে পৰিচালনা কৰিছে। প্ৰত্যেকজন বিধায়কক, অধ্যক্ষ মহোদয়, তেখেতকে মই কুৱেশ্যন কৰিব লগা আছে যে প্ৰত্যেকজন বিধায়কক আমি একোটা বিধানসভা সমষ্টিৰ চেয়াৰমেন কৰি দিছোঁ। গোটেই কোভিড পৰিচালনা কৰাৰ ক্ষেত্ৰত চাৰ্কুল অফিচাৰ, তাত মেম্বাৰ ছেক্ৰেটাৰী, আৰু তেওঁলোকে
তেখেতক জবাবটো দিবলৈ দিয়ক শুনি থাককচোন পিছত ক'ব পাৰিব সাপ্লিমেণ্টাৰী আছে গোটেই দায়িত্ব দিছোঁ প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছোঁ প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছোঁ প্ৰত্যেকজন বিধায়কক আমি দায়িত্ব জবাব ৰিপ্লাইটো দিবলৈ দিয়ক ৰিপ্লাইটো দিবলৈ দিয়ক সাপ্লিমেণ্টাৰী আছে সাপ্লিমেণ্টাৰী কৰিব সাপ্লিমেণ্টাৰী কৰিব আগতে শুনকচোন আগতে শুনক ৰিপ্লাইটো শুনক ৰিপ্লাইটো শুনক ইমান ভাল ধৰণে পৰিচালনা হোৱাৰ কাৰণে আপোনালোকে কিয় ইমান বেয়া পাইছে আপোনালোকে ইমান ভাল ধৰণে ৰিপ্লাইটো শুনক অন্য কথা নহয় মই প্ৰথমতে কৈছো আমাৰ ভেকচিন লাগে কৈছো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা হৈছে ভেকচিন দিয়াৰ কথাই কৈ আছে মন্ত্ৰী ডাঙৰে মই কংগ্ৰেছ নেতা মনীষ তিৱাৰীৰ ভেকচিন লাগে ক'ব পাৰো কোভেক্সিনৰ ওপৰত কম নেকি ভেকচিন লাগে সদন 3 বজালৈ স্থগিত ৰখা হ'ল আৰু এনেদৰে সদনত আজি ভেকচিনক লৈ সৃষ্টি হ'লে এক হুলস্থুলীয়া পৰিৱেশৰ সময় আৰু আছে বাতৰি সময় আছে বিৰতিৰ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. শেষ অংশলৈ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ নেমুৱে লণ্ডনলৈ ৰপ্তানি হৈছে চিৰাঙত উৎপাদিত নেমু ভাৰত ভূটান সীমান্তৰ পাণবাৰীত উৎপাদিত নেমু লণ্ডনলৈ ৰপ্তানিৰ বাবে খবৰে এতিয়া অঞ্চলবাসী কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষি বিভাগ আৰু পাণবাৰী বডুফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ প্ৰচেষ্টাত লণ্ডনলৈ নেমু ৰপ্তানি কৰা হয় যোৱা 6 জুলাইত বৰঝাৰ বিমান বন্দৰৰ পৰা আকাশ মাৰ্গেৰে লণ্ডনলৈ প্ৰথমবাৰৰ বাবে নেমু ৰপ্তানি কৰিবলৈ সক্ষম হৈছে স্থানীয় বজাৰ তুলনাত প্ৰায় 2 গুণ অধিক দৰত এই নেমুসমূহ ৰপ্তানি হোৱাৰ ফলত স্থানীয় কৃষকসকল উৎফুল্লিত হৈ পৰিছে লণ্ডনৰ বজাৰত এই নেমুৱে সমাদৰ লাভ কৰাৰ ফলত অহা সপ্তাহৰ ভিতৰত অঞ্চলটোৰ পৰা নেমুৰ 2 মেট্ৰিক টন নেমু লণ্ডনলৈ প্ৰেৰণৰ বাবে সাজু হৈছে আগন্তুক ভাত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু মোৰ সৈতে আছে এই কোম্পানীৰ কেইবাগৰাকীও ব্যক্তি কি ক'ব আপোনালোকৰ যি নেমু লণ্ডনত ৰপ্তানি হৈছে গতিকে এই মুহূৰ্তত আপোনালোকৰ প্ৰতিক্ৰিয়াটো কি হয় নমস্কাৰ আটাইকেইটা আপোনালোকৰ বাতৰি সম্প্ৰচাৰ চেনেললৈ আমি বহু দিনৰ পৰা এইখিনি চেষ্টা কৰি আছিলোঁ যে আমাৰ ফাৰ্মাৰসকলক কেনেকৈ আমি সকাহ দিয়া যায় 2019তে আৰম্ভ কৰিছিলোঁ যদিও এই ব্যৱসায়টো কিন্তু আমি সফল হ'ব নোৱাৰিলোঁ কিন্তু আমাৰ অসমৰ কৃষি বিভাগৰ সহযোগত এইবাৰ আমি লণ্ডনলৈ 12 কেজি নেমু পঠাবলৈ সক্ষম হৈছোঁ সেয়ে যদি এই বজাৰখন আমি সুদূৰ ভৱিষ্যতে জীয়াই ৰাখিব পাৰোঁ বা ডিপাৰ্টমেণ্টে পূৰ্ণ সহযোগ কৰে নিশ্চয় আমি জীয়াই ৰাখিব পাৰিম ভৱিষ্যতে কি আশা কৰিছে আপোনালোকে যিহেতু খেতিয়কসকলৰ লগত জড়িত হয় ভৱিষ্যতে আমি এই বিজনেছটো বা আমি এই ব্যৱসায়টো ভৱিষ্যত ফিউচাৰ প্লেন আমি প্ৰচেষ্টা কৰি আছোঁ যাতে আমাৰ কোম্পানীত যিখিনি ৰেজিষ্টাৰ হোৱা 1500 মানুহ আছে বা ফাৰ্মাৰ আছে তেওঁলোকৰ যিখিনি উৎপাদিত খেতিসমূহ কেৱল নেমুই নহয় হালধি আছে আমাৰ আছাম লেমন আছে আৰু লগতে আমাৰ এই মালভোগ কলত আছে এইবিলাক যদি আমি চিধাকে আমি কোনো মিডলমেন নোহোৱাকৈ আমি যদি বস্তুটো যি জায়গাত আমি ব্যৱহাৰ কৰাৰ কাৰণে আমি বস্তুখিনি যদি ডাইৰেক্ট যদি কৰিব পাৰোঁ আমাৰ কৃষকসকলৰ লাভৱান্বিত হ'ব এইখিনি আৰু আপোনালোকে কি দৰত নেমু লণ্ডনলৈ ৰপ্তানি কৰিলে প্ৰাইচটো পাৰ পিচ 2 টকা কৰি দিয়া হৈছে আৰু ইয়াত কেনেকৈ বিক্ৰী কৰে ইয়াতো বৰ্তমান আমাৰ পাৰ বেগ 200 কৰি চলি আছে বহুত মানে লো দাম চলি আছে আমি নিশ্চয় এনেকুৱা যদি আমি ফৰেনত যদি এনেকুৱা এক্সপৰ্ট কৰিব পাৰোঁ নিশ্চয় আমাৰ কৃষকৰ ডাবল বেনিফিটটো হ'ব বুলি আশা কৰিছোঁ ইয়াতকৈ কিমান বেছি পাইছে এতিয়া লণ্ডনত দিয়াতে আমাৰ ইয়াত লোকেল মাৰ্কেটৰ কৰি আমি 2 ডাবল পাইছোঁ আৰু কি এটা কথা স্পষ্ট যদি এই ধৰণে এই অঞ্চলৰ যদি নেমু তথা বিভিন্ন উৎপাদিত সামগ্ৰীসমূহ বহিৰাষ্ট্ৰলৈ সৰবৰাহ হয় তেতিয়াহ'লে এই কৃষকসকলে দুৰ্গম অঞ্চলৰ পিছপৰা অঞ্চলৰ এই কৃষকসকলে উচিত মূল্য লাভ কৰিব আৰু উন্নয়নৰ এই অঞ্চলত নতুন ধাৰা সন্নিৱিষ্ট হ'ব বুলি আশা ভৰবাৰিষা ঢেকিয়াজুলিৰ হুগ্ৰাজুলি আৰু 5 নৈত খৰাং সদৃশ পৰিস্থিতি খেতিপথাৰত নাই এটুপি পানীৰ অভাৱত কঠীয়া ৰুব পৰা নাই কৃষকে পথাৰত মিলিছে ফাট কেইবছৰমান পূৰ্বে গাঁৱত এখন জলসিঞ্চন আঁচনি নিৰ্মাণ কৰিছিল যদিও সেয়া বিকল হৈ পৰি আছে জলসিঞ্চনৰ উপযুক্ত সুবিধাৰ অভাৱত বৰষুণৰ পানীৰ অপেক্ষা থাকিবলগীয়া হৈছে কৃষকসকল ৰাজ্যৰ স্বয়ং জলসিঞ্চন মন্ত্ৰী অশোক সিংহালৰ সমষ্টিত কেইবা ঠাইতো খৰাঙৰ বাবে কঠীয়া ৰুব নোৱাৰি মূৰে কপালে হাতিবলগীয়া হৈছে এতিয়া কৃষকসকলে আগন্তুক সন্ধিয়াত মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ এক প্ৰতিবেদন উপস্থিত আছোঁ ঢেকিয়াজুলিৰ 5 নৈৰ পৰিৱেশ দেখুৱাম এনেধৰণে পথাৰত চিৰাল ফাট মেলিছে পথাৰ শুকান হৈ পৰিছে কিয়নো পথাৰত নাই পানী আৰু যিসমূহ জলসিঞ্চন আঁচনি জলসিঞ্চন বিভাগে নিৰ্মাণ কৰিছিলে
প্ৰায় আঁচনিসমূহ কিন্তু বিকল হৈ আছে, কাৰ্যকৰী হৈ উঠা নাই, যাৰ ফলত আচলতে কৃষকসকলে খেতি পথাৰত পানী নথকাৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'ব কঠীয়া ৰুব পৰা নাই? আমি পানীৰ অভাৱত মানে এইবাৰ মানে মাটি ৰুবই পৰা নাই। কঠীয়া জেঠতে পৰা মানে কঠীয়া বুঢ়াই হ'ল, মানে পানী ব্যৱস্থা বিচাৰি মানে চৰকাৰৰ পৰা আজিলৈকে ব্যৱস্থা কৰি দিয়া নাই। কাৰণে আমি মানে পানীৰ পৰা বঞ্চিত হৈ আছোঁ ৰাইজে, কৃষক ৰাইজে। এতিয়ালৈকে মানে হোৱা নাই, মানে যিবিলাক আঁচনি দিছিলে চৰকাৰে এতিয়ালৈকে অহাই নাই। আহাৰ মাহ শেষেই হ'ল, এতিয়া শাওণ দেওবাৰ সোমবাৰৰ পৰা সোমাবই আৰু। গতিকে এতিয়ালৈকে কঠীয়া যদি প্ৰথম আষাৰতে ৰুব পৰা কঠীয়া এতিয়া মানে শেষ আষাৰ হৈ গ'ল, তাৰমানে কঠীয়া বুঢ়াই হ'ল, এনেকুৱা অৱস্থা হৈ গৈছে। গতিকে খেতিয়কে এনেকুৱা ইমান মানে পিছ পৰি থাকিলে কেনেকৈ উত্তীৰ্ণ হ'ব পাৰিব? জলসিঞ্চন আঁচনি এটা আছিলে, এই আঁচনিটো কিয় পানী নাই নেকি ইয়াত? জলসিঞ্চন তাৰমানে বৰিং এখন দিছিলে, 18 চনতে এপ্লাই মোৰ পৰা বিচাৰিছিলে। 18 চনৰ ডিচেম্বৰ মাহতে এপ্লাই দিলোঁ। তাৰপিছত 19 চনৰ 11 জানুৱাৰী দিনাখন আহি পেলাই মানে পাইপটো পুতি দিলে। তাৰপিছত 20 চনত একো খা খবৰ নাই। 2021 চনত যেনিবা জানুৱাৰী মাহৰ 10 তাৰিখত যেনিবা আনি পেলাই চলাৰটো বহুৱাই দিলে। চলাৰটো ফিটিং কৰি দি পেলাই আকৌ বাকীখিনি বস্তু আজিলৈকে নাই। আৰু কৃষক আছে, এইসকল কৃষক আমি কথা পাতিব চেষ্টা কৰিম। আপোনাৰ মাটি ৰুব পৰা নাই নেকি? মই এডালো কঠীয়া ৰুবই পৰা নাই, পানীৰ অভাৱত ৰুবই পৰা নাই। কঠীয়া বুঢ়া হৈ গ'ল। কেতিয়া পেলাইছিল কঠীয়া? কঠীয়া মই জেঠ মাহত পেলাইছোঁ, আষাৰ ৰুম বুলি। এতিয়া আষাৰ গুচিয়ে যাব হ'ল, কাইলৈ পৰিলে শাওণ সোমাব। এটা শাওণ সোমাব কঠীয়া, সেইটো কি ফচল পাম? আৰু হাজিৰা নাজিৰা কিবা কিবিবিলাক পইচা মোৰ এনেই যাব এতিয়া। আৰু লকডাউনৰ ক্ষেত্ৰত বেপাৰ বাণিজ্যও কৰিব নোৱাৰা হ'লোঁ, খেতিও কৰিব নোৱাৰা হ'লোঁ। আমাৰ দুখীয়া মানুহ মাৰিলে আৰু। হয়, নিশ্চয়কৈ আচলতে এইসকল কৃষক এতিয়া চিন্তিত হৈ পৰিছে। পথাৰত এতিয়া এনেধৰণে চিৰাল ফাট মেলিছে। ভৰ বাৰিষা সময়তো আচলতে পথাৰত নাই পানী এটোপাল, যাৰ ফলত কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। জলসিঞ্চন মন্ত্ৰী অশোক সিংহালৰ নিজ সমষ্টি ঢেকীয়াজুলিত এই পৰিৱেশ। গতিকে মন্ত্ৰী মহোদয়ে আচলতে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।